হেল্ল' ষ্টুডেণ্ট, কি কৰি আছা তোমালোকে? পঢ়িলা না নাই আজি? যদি পঢ়া নাই, আজি দিনটো যি হৈছে হৈছে, এতিয়াৰ পৰা 2 ঘণ্টা পঢ়ি দিয়াচোন। যিয়ে নহওক চোৱা, আজি আমি গাউছৰ সূত্ৰৰ তৃতীয় প্ৰয়োগটো পঢ়িম, 3 নম্বৰ প্ৰয়োগটো পঢ়িম। অলৰেডি আমি পঢ়িছোঁ এটা অসীম বিস্তৃতিৰ পাতৰ বাবে বৈদ্যুতিক ক্ষেত্ৰ, তাৰপিছত অসীম দৈৰ্ঘ্যৰ তাঁৰ এডালৰ বাবে বৈদ্যুতিক ক্ষেত্ৰ, এইবিলাক অলৰেডি পঢ়া হৈছে। এইবাৰ লাষ্টৰ এটা ইউজ আছে, সেইটো হৈছে যে সুষমভাৱে আহিত গোলাকৃতিৰ পাতল খোল এটাৰ বাবে বৈদ্যুতিক ক্ষেত্ৰ কিমান হয় সেইটো পঢ়িব লাগিব আমি। তো ইয়াতে চাবা, তোমালোকে এটা ধাতুৰ গোলক আছে যিটো ধনাত্মকভাৱে আহিত হৈ আছে, এইটো, আৰু ইয়াৰ ব্যাসাৰ্ধটো হৈছে কি? কেপিটেল আৰ। ধাতুৰ গোলকটোৰ ব্যাসাৰ্ধ কেপিটেল আৰ। এই ধাতুৰ গোলকটোৰ বাবে আৰ দূৰত্বত, স্মল আৰ দূৰত্বত ধৰি লোৱা এটা বিন্দু আছে পি। এই পি বিন্দুটোত বৈদ্যুতিক ক্ষেত্ৰ কিমান হ'ব? এবাৰ ভাবিবা যে পি বিন্দুটো ইয়াতো থাকিব পাৰে, কাৰণ আৰ দূৰত্বটো এইটোও বৃত্তৰ ব্যাসাৰ্ধ। তাৰে কাৰণে আমি কি কৰিছোঁ যে গোলকটোৰ চাৰিওফালে এটা গaussian পৃষ্ঠ আমি কি কৰিছোঁ? কনচিডাৰ কৰিছোঁ। এই ডট ডট লাইনটো কি বুজাইছে? গaussian পৃষ্ঠ বুজাইছে। ইয়াতে লিখা আছে গaussian পৃষ্ঠ, যাৰ ব্যাসাৰ্ধটো কিমান? যাৰ ব্যাসাৰ্ধটো হৈছে স্মল আৰ। এবাৰ এটা বস্তু চাবা, গোলকটোৰ পৰা কি হ'ব? বৈদ্যুতিক ক্ষেত্ৰবোৰ ওলাই যাব। কোন দিশত? এই দিশত ওলাই যাব। এই চোৱা দিছোঁ। আৰু ইয়াতে আমি এটা সৰু কালি বিবেচনা কৰিছোঁ, যিটোৰ নাম কি? ডি এছ। আৰু এই কালিটোৰতো এটা দিশ আছে। কালিটোৰ দিশটো কি? এই পৃষ্ঠটোৰ ওপৰত এটা লম্ব টানি দিছোঁ, এইটো এন কেপ, আৰু তাৰে দিশতে কিন্তু বৈদ্যুতিক ক্ষেত্ৰ আছে, কাৰণ এইটো ধনাত্মকভাৱে আহিত হৈ আছে, আৰু বৈদ্যুতিক ক্ষেত্ৰবল ইয়াৰ পৰা বাহিৰলৈ কি হ'ব? ওলাই যাব। তেতিয়া আমি কি কৰিব লাগে? এই বৈদ্যুতিক ক্ষেত্ৰৰ মানটো যে প্ৰভাৱ ৰাশিটো কেনেকুৱা হ'ব এইটো ওলাব লাগে। আমি ইয়াতে কি ব্যৱহাৰ কৰিম? ধৰি লৈছোঁ যে ইয়াতে এইটোৰ মুঠ আধান কিমান? আহিত গোলকটো যে আছে তাত কিমান আধান সঞ্চিত হৈ আছে মুঠ? সেইটো হৈছে কিউ ইনচাইড। তাৰমানে ইনচাইড, আবদ্ধ কিমান কৰি ৰাখিছে সেইটো ধৰিছোঁ। কোনটো পৃষ্ঠ? এই গaussian পৃষ্ঠই কৰিছে। আমি গaussian পৃষ্ঠটো গোলকৰ বাহিৰত কনচিডাৰ কৰিছোঁ। তাৰ কাৰণটো হৈছে বাহিৰত আমি কি কৰিব খুজিছোঁ? বৈদ্যুতিক ক্ষেত্ৰ ওলাব খুজিছোঁ। প্ৰথমতে এইটোৱে কৰি আছোঁ, খোলটোৰ বাহিৰত ক্ষেত্ৰ। তাৰপিছত আমি ওলাম যে বৃত্তৰ যে যিটো গোলক আছে, গোলকৰ ভিতৰত কিমান বৈদ্যুতিক ক্ষেত্ৰ থাকিব এইটো ওলাম। তেনেহ'লে মুঠ ফ্লাক্স কিমান? গাউছৰ সূত্ৰ অনুসৰি ফাই ইকুৱেল টু কিউ ইন বাই এপচাইলন নট। ইয়াতে চাবা, ফাই মানে কি? বৈদ্যুতিক বিভৱ। বৈদ্যুতিক বিভৱ মানে কি? ই ডট ডি এছ আমি জানো, কিন্তু ইয়াতে কিন্তু ইণ্টিগ্ৰেশ্যন নাছিল। আগতে এটা ইণ্টিগ্ৰেশ্যন আছে, এইটোৰ কথা কৈ আছোঁ। ই ডট ডি এছ কিয় লিখিছোঁ? কাৰণ চোৱা, এই দিশত কি কৈছে? বৈদ্যুতিক ক্ষেত্ৰ কোনটোক ভেদ কৰিছে? কালি ডি এছ, কালিক ভেদ কৰিছে। ই ডট ডি এছ লিখিলোঁ। এইবাৰ ডি এছ, ইৰ যে দিশ, যিটো দিশত ই যাই আছে, কালিটোৰো দিশ সেই একে দিশতে। সেইকাৰণে কি হ'ল? ই ডট ডি এছ উঠি তোমাৰ কি হৈ গ'ল? ই ডি এছ কছ 0 ডিগ্ৰী, কাৰণ ডি এছ আৰু ইৰ মাজৰ কিমান ডিগ্ৰী কোণ কৰি আছে? 0 ডিগ্ৰী। কাৰণ চোৱা, একেটা লাইনে এটাৰ ওপৰত এটা উঠি আছে, এন কেপ আৰু ই ভেক্টৰটো কি? একে কোণ কৰি আছে। সেইকাৰণে ইয়াতে কি আহিছে? 0 ডিগ্ৰী কোণ আহিছে। এইবাৰ কি দিছোঁ? এটা ক্ল'জ ইণ্ট্ৰিগেল দিছোঁ, মানে বন্ধ পৃষ্ঠৰ অনুকলন দিছোঁ, কাৰণ এই পৃষ্ঠটোতো বন্ধ। ইয়াতে সৰুহে পৃষ্ঠ কনচিডাৰ কৰিছোঁ কেৱল এটা আমি, ডি এছ। এইবাৰ সম্পূৰ্ণ কালি, ইয়াতেতো মুঠ ফ্লাক্সৰ কথা কৈছে। মুঠ ফ্লাক্স ওলাবলৈ কি কৰিব লাগিব? আমাৰ সম্পূৰ্ণ কালিৰ দৰকাৰ হ'ব। এই গোলকটোৰ সম্পূৰ্ণ কালি লাগিব। সেই সম্পূৰ্ণ কালিটো ক'ৰ পৰা ইণ্টিগ্ৰেশ্যন কৰিম? তেনেহ'লে 0ৰ পৰা 4 পাই আৰ স্কুৱেৰ। স্মল আৰ স্কুৱেৰ দে এইটো, কাৰণ এই গaussian পৃষ্ঠটোৰ মুঠ কালি কিমান? মুঠ কালি হৈছে 4 পাই আৰ স্কুৱেৰ। যিকোনো গোলকৰ কালি কিমান হয়? 4 পাই আৰ স্কুৱেৰ হয়। সেইটোৱে কৈছোঁ। এবাৰ ই ডট ডি এছ আছে, কছ 0 ডিগ্ৰীৰ মান কিমান? 1 লিখিলোঁ। এইবাৰ চোৱা, ইয়াক যদি ইটো বাহিৰত ৰাখিলোঁ, ইয়াক ইণ্টিগ্ৰেশ্যন কৰিলে কি হ'ব? শৰ্টকাটত কৰিছোঁ দেই। ইয়াক ইণ্টিগ্ৰেশ্যন কৰিলে ডি এছক ইণ্টিগ্ৰেশ্যন কৰিলে কি হৈ যায়? যেনেকুৱাকৈ ডি এক্সক কৰিলে কি হৈ যায়? এক্স হৈ যায়। ঠিক একেদৰে ডি এছ কৰিলে এছ হৈ যাব, আৰু তাৰে লগতে 0 to 4 পাই আৰ স্কুৱেৰ পূৰণ কৰিব লাগিব। তেনেহ'লে ইয়াতে কি আহিব? ইণ্টিগ্ৰেশ্যন কৰাৰ পিছত 4 পাই আৰ স্কুৱেৰ কিউ ইন। এইবাৰ ইয়াৰ পৰা ওলাই দিম। ইয়াতে এইটো পূৰণ হৈ আছে, ইফালে যায় কি হ'ব? হৰণ হ'ব। তেনেহ'লে কি ওলাই যাব? বৈদ্যুতিক ক্ষেত্ৰটো ওলাই যাব। তো নেক্সট চাবা, ইয়াতে আমি ইৰ মানটো কিমান পালোঁ? কিউ ইন বাই 4 পাই এপচাইলন আৰ স্কুৱেৰ। কিউ বাই এপচাইলন আগতে আছে, আৰু 4 পাই আৰ স্কুৱেৰটো ইয়াতে পূৰণ আছিল, তো ইয়াতে হৰণ হৈ গ'ল। এইটো হৈছে কি? মুঠ বৈদ্যুতিক ক্ষেত্ৰ ওলাই গ'লোঁ। এইবাৰ ভেক্টৰ ৰূপত যদি আমি লিখোঁ, এইটোতো কেৱল মানহে ওলালোঁ। ভেক্টৰ ৰূপত লিখাটোৱে বেছি ভাল, কাৰণ বৈদ্যুতিক ক্ষেত্ৰটো এটা কি? এটা ভেক্টৰ ৰাখি বৈদ্যুতিক ক্ষেত্ৰটো। তেনেহ'লে ইয়াতে এটা ভেক্টৰ চাইন দিলোঁ, আৰু ইয়াতে এটা চিহ্ন দিলোঁ আৰ কেপ। এইটো কোন দিশত? বৃত্তৰ ব্যাসাৰ্ধৰ দিশত।
বৃত্ত নহয় সৰি গোলকৰ যিটো ব্যাসাৰ্ধ আছে তাৰ দিশতে যোৱা, তাৰ দিশতে কিন্তু কি যায় আছে অৰিয়ভাৱে বৈদ্যুতিক ক্ষেত্ৰৰেখাবোৰ ওলাই যায় আছে, তাৰমানে বৃত্তৰ ব্যাসাৰ্ধৰ দিশতে ক্ষেত্ৰৰেখাবোৰ ওলাই যায় আছে, সেইকাৰণে ইয়াতে এটা কি দিয়া হৈছে আৰ কেপ, দিকটো নিৰ্ণয় কৰিছে। এবাৰ কৈছে যদি কিউ2 গ্ৰেটাৰ দেন 0 হয়, কিউ গ্ৰেটাৰ দেন 0 মানে কি, এইটো পজিটিভ, এইটো পজিটিভ আধান হলে কি হয় বৈদ্যুতিক ক্ষেত্ৰৰেখাবোৰ বহিমুখী মানে বাহিৰলৈ ওলাই যাব অবভিয়াছলি, আৰু যদি কিউ লেছ দেন 0 হয় তেনেহ'লে কি হ'ব ক্ষেত্ৰৰেখাবোৰ কিন্তু সোমাই যাব ভিতৰ পিনে। আমি এইবিলাক পাই আহিছোঁ পজিটিভ আৰু নিগেটিভ আধানৰ কাৰণে যিটো ক্ষেত্ৰৰেখা হয় এটা বাহিৰলৈ ওলাই যায় এটা ভিতৰলৈ ওলাই যায়, সেইটো আমি পাই আহিছোঁ। এইবাৰ আমি কৰিম কি নেক্সট এই গোলকটোৰ ভিতৰত ক্ষেত্ৰ, এবাৰ গোলক যে আছে তাৰে ভিতৰত কিমান ক্ষেত্ৰ হ'ব সেইটো আমি পঢ়িবলৈ চেষ্টা কৰিম। চ' ইয়াতে এইটো কিন্তু সহজ একেবাৰে, ইয়াতে চিত্ৰটো অলপ তোমালোকৰ ইয়াতে ব্লাৰ হৈ গৈছে যি হওক, চোৱা ইয়াতো কি একেই আছে, এই যে এইবাৰ বৃত্তৰ গোলকটোৰ বাহিৰত গৌছিয়ান পৃষ্ঠ ধৰিছোঁ, এইবাৰ কি ধৰিছোঁ গোলকটোৰ ভিতৰত গৌছিয়ান পৃষ্ঠ ধৰিছোঁ, এইটো চাই আছা তোমালোকে যাৰ ব্যাসাৰ্ধটো কিমান স্মল আৰ আৰু গোলকটোৰ ব্যাসাৰ্ধ কিমান কেপিটেল আৰ। এবাৰ চাবা দেই গোলকটোৰ ভিতৰত গৌছিয়ান পৃষ্ঠটো আমি বিবেচনা কৰিছোঁ আৰু গোলকটোৰ তেনেহ'লে বাহিৰত আছে। এইবাৰ এনেই বুজিব পৰা যায় ইয়াতে কোনো বৈদ্যুতিক ক্ষেত্ৰ নাথাকে ভিতৰত, তাৰ কাৰণটো হৈছে কি আমাৰ যে গৌছিয়ানৰ যিটো সূত্ৰ গাউছৰ সূত্ৰ যিটো তাতে কি মুঠ অবিবাৰটো আবদ্ধ হৈ থকা আধান ডিভাইডেড বাই কি হয় এপসাইলন নট। কিন্তু এইবাৰ চোৱা তেনেহ'লে এই পৃষ্ঠখনে কি কোনো ধৰণৰ আধান আবদ্ধ কৰিছে নেকি, ইয়াতে কি কোনো আধান আছে নাই, আধানটো বাহিৰত আছে, যেতিয়া নেকি আমি গৌছিয়ান পৃষ্ঠটো বাহিৰত কনচিডাৰ কৰিছিলোঁ তেতিয়া আধান আবদ্ধ হৈছিল, কিন্তু এইবাৰতো ভিতৰত আছে, তেনেহ'লে আবদ্ধ কৰা আধানৰ মান কিমান 0। তেনেহ'লে এইবাৰ চাবা আমি প্ৰথমতে গৌছিয়ান পৃষ্ঠৰে যোৱা মুঠ অবিবাহ কিমান হ'ব ফাই ইকুৱেল টু ই ডট ডি এছ, আগৰ নিচিনাকৈ ওলাই ল'লোঁ, কিন্তু ইয়াতে লিখা হৈছে যে কোনো ধৰণৰ গৌছিয়ান পৃষ্ঠখনে আবদ্ধ কৰা নাই, আধানে কোনো ধৰণৰ আধান আবদ্ধ কৰা নাই, তেনেহ'লে ইয়াতে কি হ'ব ই ইকুৱেল টু 4 পাই আৰ স্কুৱেৰ 0 বাই এপসাইলন কিয় দিলোঁ কাৰণ কিউ ইনৰ মানটো কিমান হ'ল, কিউ ইন মানে আবদ্ধ হৈ থকা আধানৰ পৰিমাণ কিমান 0 হৈ গ'ল, কিন্তু ই ইকুৱেল টু 0 সমান পাই গ'লোঁ। ইয়াতে লেখা আছে কাৰ কাৰণে ই 0 মানে ক'ত ই টু 0, এইটোতো পূৰণ হৈ আছে ইয়াতে যাই হৰণৰে 0 হৈ যাব, ই ইকুৱেল টু 0 হ'ল কোনটো কণ্ডিশ্যনৰ বাবে যেতিয়া নেকি তুমি বৃত্তৰ ব্যাসাৰ্ধৰ যিটো গোলক আছে গোলকৰ ব্যাসাৰ্ধৰ ভিতৰলৈ সোমাই যাবা, যেতিয়া আৰটো কি হ'ব লেছ দেন কেপিটেল আৰ হ'ব, তেতিয়া কি হ'ব বৈদ্যুতিক ক্ষেত্ৰটো ভিতৰত শূন্য হৈ যাব। এইখিনিতেই আমি স্থিতিবিদ্যুৎ নহয় আচলতে স্থিতিবিদ্যুতৰ এইটো চেপ্টাৰ আৰু এটা বাকী আছে বৈদ্যুতিক বিভৱ, ইয়াতে আমি আধান আৰু বৈদ্যুতিক ক্ষেত্ৰৰ যিটো লেচন আছে শেষে হ'ল, ইয়াতে কনচেপ্ট যিবিলাক বা টপিক আছে সেইবিলাক শেষে হ'ল, দুই এটা মিছ হ'ব পাৰে তোমালোকে চাবা আৰু কমেণ্টত লিখিবা যিটো মিছ হৈ থাকে। এতিয়া আমি কিছুমান কুৱেশ্যন আলোচনা কৰিম, ইম্পৰ্টেণ্ট কুৱেশ্যন আলোচনা কৰিম চাবা। তে চাবা প্ৰথম কুৱেশ্যনটোৱে আছে কি এইটো কিন্তু আচলতে মই হোমৱৰ্ক হিচাপে দিম কাৰণ একেবাৰে সহজ। বায়ু মাধ্যমত 30 চেণ্টিমিটাৰ দূৰত্বত থকা 2 × 10⁷ কুলম আৰু 3 × 10⁷ কুলম আধান বিশিষ্ট দুটা সৰু আহিত গোলকৰ মাজত থকা বল কিমান। একেবাৰে সহজ কুৱেশ্যন, ইয়াতে এটা কি আছে গোলক আছে, ইয়াতে এটা গোলক আছে, ইয়াৰ আধান কিমান 2 × 10⁻⁷, ইয়াৰ হৈছে 3 × 10⁻⁷ আছে, ইয়াৰ মাজৰ দূৰত্ব কিমান 30 চেণ্টিমিটাৰ। এইবাৰ ইহঁতৰ মাজত স্থিতি বৈদ্যুতিক বল কিমান হ'ব এইটো ওলাব লাগে, তাৰ ফৰ্মুলাটো কি এফ ইকুৱেল টু 1/4 পাই এপচিলন Q1 Q2 বাই আৰ স্কুৱেৰ। বুজিয়ে পাই আছা Q1ৰ ঠাইত এইটো আছে, Q2ৰ ঠাইত এইটো আছে, এবাৰ আৰৰ ঠাইত মানটো বহাই দিবা, আৰ কিমান আছে 30 চেণ্টিমিটাৰ, ইয়াৰ কিন্তু এছ আই এককত ল'ব লাগিব, বহাই দিলে ওলাই যাব। কিন্তু নেক্সট চাবা ইয়াতে কি কৈছে বায়ু মাধ্যমত 0.4 মাইক্ৰকুলম আধান থকা সৰু গোলক এটাৰ ওপৰত -0.8 মাইক্ৰকুলম আধান থকা গোলকটোৱে দিয়া স্থিতি বৈদ্যুতিক বলৰ মান কিমান 0 নিউটন। চাবা কি কৈছে ইয়াতে দুটা গোলক আছে, ইহঁতৰ আধানৰ মানো দিয়া আছে, এটা 4.4 কুলম, এটা 0.4 মাইক্ৰকুলম আৰু এটা হৈছে কি -0.8 মাইক্ৰকুলম দিয়া আছে, আৰু ইহঁতৰ মাজৰ কিন্তু দূৰত্বটো দিয়া নাই, কিন্তু ইহঁতৰ মাজৰ বল দিয়া আছে F2 দিয়া আছে, কিমান বলে ক্ৰিয়া কৰিছে F দিয়া আছে। তেনেহ'লে চাবা 1/4 পাই এপচিলন এই সূত্ৰটো ব্যৱহাৰ কৰিব লাগিব Q1 Q2 ডিভাইডেড বাই আৰ স্কুৱেৰ। এবাৰ তোমাক ইয়াতে প্ৰথমতে কৈছে কি দুয়োটা আধানৰ মাজৰ দূৰত্ব কিমান আছিলে এইটো ওলাব দিছে, এইটো দিয়া আছে F দিয়া আছে, কিমান দিয়া আছে F2 দিয়া আছে 0.2 নিউটন। কুৱেশ্যনটো চালে ভালকৈ চাবা, ইয়াতেতো জানা এইটোত 9 × 10⁹ আৰু ইয়াতে কি নেক্সট কুৱেশ্যনটো চাবা কি কৈছে যে ভেকুৱামত 20 চেণ্টিমিটাৰ ব্যৱধানত দুটা বিন্দু সম আধান QA 3 মাইক্ৰকুলম আৰু QB
-3 মাইক্রোকুলম অবস্থান করা হয়েছে। সো চিত্র হয় যদি বুঝি পাবা যে ইয়াতে আছে কি কিউ এ এটা আধান যার আধানের মান কিমান 3 মাইক্রোকুলম আর এটা হয়েছে কিউ বি এইটো আধানের মান কিমান -3 মাইক্রোকুলম। ঠিক আছে, এবার ইহঁতৰ ব্যৱধানটো হৈছে কি কিমান ব্যৱধানত ৰখা হৈছে 20 সেন্টিমিটার ব্যৱধানত ৰখা হৈছে। এই দুয়োটাৰ মাজত দূৰত্ব 20 সেন্টিমিটার। কোয়েশ্চনটো হৈছে কি দুয়োটা আধান সংযোগী ৰেখা এ বিৰ মধ্যবিন্দু অ'ত বৈদ্যুতিক ক্ষেত্ৰৰ মান কিমান হ'ব সেইটো ওলাব দিছে। কৈছে এই আধান দুটা যে যিটো ৰেখায় সংযোগ কৰিছে তাৰ যে মধ্যবিন্দুটো ক'ত থাকিব 10 সেন্টিমিটাৰত, কাৰণ সিহঁতৰ মাজৰ দূৰত্ব কিমান 20 সেন্টিমিটাৰ। সেইকাৰণে সিহঁতৰ যিটো মধ্যবিন্দুটো ক'ত থাকিব 10 সেন্টিমিটাৰত থাকিব, মিডিলত থাকিব একেবাৰে। ইয়াতে বৈদ্যুতিক ক্ষেত্ৰৰ মান কিমান হ'ব এইটো ওলাব দিছে। কিন্তু বি নম্বৰত কৈছে কি আকৌ যে এইটো লৈ যদি আমি এটা আধান আনো, কিমান আধান 1.5 × 10⁹9 কুলম আধান যদি এই বিন্দুলৈ লৈ আহোঁ তেনেহ'লে কিমান বলৰ প্ৰয়োজন হ'ব সেই কথাটো কৈছে, বা কিমান বল অনুভৱ কৰিব সেই কথাটো ওলাব দিছে। প্ৰথমতে আমি 1 নম্বৰটোৱে চাওঁ বা এই নম্বৰটো চাওঁ কি কৈছে ইয়াতে। এই নম্বৰটোৱে কৈছে কি ইয়াতে বৈদ্যুতিক ক্ষেত্ৰ ওলাব দিছে। তেনেহ'লে আমি কি কৰিম এটা বস্তু চাবা, এইটো কি ধনাত্মক আধানৰ ক্ষেত্ৰত সদায় ক্ষেত্ৰবোৰ কি হয় ওলাই গৈছে, ঠিকে আছে। আৰু ইয়াতে কিন্তু কি আছে ঋণাত্মক আধানৰ বাবে কি হয় ক্ষেত্ৰবোৰ সোমাই গৈছে, ঠিকে আছে, ইয়াতে মিলি গৈছে। তে ইয়াতে কিমান হ'ব এবার চোৱা দুয়োটাৰে কিন্তু ডিৰেকশ্যন কিন্তু একেই। তুমি যদি এটা মূল বিন্দু ধৰি লোৱা তুমি ইয়াৰ পৰা অবজাৰ্ভ কৰি আছা, এজন ব্যক্তিয়ে ইয়াৰ পৰা কি কৰি আছে অবজাৰ্ভ কৰি আছে, ই কি চাব বৈদ্যুতিক ক্ষেত্ৰটো টোটেলি এই দিশতে আছে, ঋণাত্মকৰ কাৰণে এই দিশত যাই আছে, ধনাত্মকৰ কাৰণে এই দিশতে যাই আছে। তেনেহ'লে ইয়াৰ দিকটোতো একেই হ'ল। এবার ইয়াতে কিমান বৈদ্যুতিক ক্ষেত্ৰ হ'ব, ইয়াৰ কাৰণে কিমান হ'ব এইটো ওলাই দিম। তেনেহ'লে চোৱা ইয়াতে ই লিখিছোঁ ই এ প্লাছ ই বি, তাৰমানে এৰ কাৰণে কিমান আৰু বি আধানৰ কাৰণে কিমান লিখিছোঁ। কিন্তু ইহঁতৰ মাজত দূৰত্ব কিমান, মধ্যবিন্দুটোৰ দূৰত্ব কিমান এইটো কিন্তু বুজিব লাগিব। মধ্যবিন্দুটোৰ দূৰত্ব কিমান 10 সেন্টিমিটাৰ হ'ব। তাক আমি কি কৰিম, তাক আমি মিটাৰলৈ কনভাৰ্ট কৰি ল'ম। তেনেহ'লে চোৱা ইয়াতে যে ই = ই এ প্লাছ ই বি। এবার চোৱা মান দুটা কিন্তু ইহঁতৰ একই হ'ব, কাৰণ ইয়াৰ পৰাও দূৰত্ব 10 সেন্টিমিটাৰ, ইয়াৰো দূৰত্ব 10 সেন্টিমিটাৰ। ইয়াৰটো কি 3 মাইক্রোকুলম আৰু ইয়াৰটো 3 মাইক্রোকুলম, এইটো কি মাইনাছ এইটো প্লাছ, কিন্তু মানটো কি হ'ব একই হ'ব। সেইকাৰণে এই দুটাক যোগ কৰি লিখা যিটো বা টুৱাইচ ই এ লিখাটো সেই একেই কথা, কাৰণ ই এৰ মান ই বিৰ মান একেই। এবাৰ কি কৰিম আমি ই = কোনটো ফৰ্মুলাত বহাই আছোঁ একো নাই, ই = 2 × 1/4 পাই এপচিলন, তাৰপিছত ইয়াতে কি Q/R স্কুৱেৰৰ ঠাইত কি হ'ব বহাই দিলে হৈ যাব বৈদ্যুতিক ক্ষেত্ৰ কিমান ওলাব লাগে, হয় না নাই। তেনেহ'লে চাবা ইয়াতে আমি মানবিলাক বহাই দিছোঁ, মানবিলাক বহাই যদি কেলকুলেশ্যন কৰা চাবা যে এইটো ওলাব 5.4 × 10⁶ নিউটন পাৰ কুলম এলং কি অবি কি কৈছে চোৱা অ'ৰ পৰা বিৰ দিশত যাব, সেইটোৱে কৈছে। আৰু কৈছে যে ইয়াতে নেক্সট কুৱেশ্যনটো এই মধ্যবিন্দুটোত যদি এটা সৰু আধান লৈ অহা হয়, সৰু আধান মানে কিমান আধানৰ কথা কৈছিলোঁ, তেনেহ'লে চাবা ইয়াতে F = QE, ইয়াতে এই ফৰ্মুলাটো জানোৱেই আমি, F = কাৰ সমান হয় Q × E ৰ সমান হয়। তেনেহ'লে ইয়াতে বহাই দিলোঁ Q কিমান 1.5 × 10⁻⁹ আৰু 5.4 × 10⁶। ইয়াতে পূৰণ কৰি দিলোঁ কিমান হ'ল, যিমান নিউটন লাগে সেইটোৱে হ'ব এনচাৰ। নেক্সট চাবা কিছুমান কনচেপচুৱেল ইম্পৰ্টেণ্ট কুৱেশ্যন আছে। কৈছে ইয়াতে ভোল্ট পাৰ মিটাৰ থকা বৈদ্যুতিক ৰাশিৰ নাম কি, কোনটো ভৌতিক ৰাশিৰ একক কি ভোল্ট পাৰ মিটাৰ। এইটো হৈছে কি বৈদ্যুতিক ক্ষেত্ৰৰ এককটো কি হয় ভোল্ট পাৰ মিটাৰত লিখা হয়। নেক্সট আছে কি কিউ আধান এটা ঘনক এটাৰ চকুত ৰাখিলে তাৰ 6খন পৃষ্ঠৰ মাজেৰে পাৰ হোৱা বৈদ্যুতিক ফ্লাক্সৰ পৰিমাণ কিমান হ'ব। একেবাৰে গাউছৰ সূত্ৰ। কৈছে এটা কি আছে, এটা ঘনক আছে, ঘনকৰ এটা চকুত কি আছে ৰখা, এটা ঘনকৰ এটা চকুত এটা আধান ৰখা আছে। এই আধানটোৱে কিমান বৈদ্যুতিক অভিভাৰ সৃষ্টি কৰিব, ইয়াৰ মাজেৰে কিমান হ'ব φ = Q/ε, যিটো মান দিয়া আছে তাক এপচিলনেৰে হৰণ কৰিব লাগিব। এবাৰ কৈছে মহাকৰ্ষণ আৰু স্থিতি বৈদ্যুতিক বলৰ মাজৰ এটা সদৃশ উল্লেখ কৰা। এইটো কি কোৱাচোন, তোমালোকে পাৰিবা না ক'বলৈ যে মহাকৰ্ষণ আৰু স্থিতি বৈদ্যুতিক বলৰ মাজৰ যিটো সাদৃশ্য সেইটো কৰি ওলাব দিছে, মানে কি মিল আছে সিহঁতৰ সেইটো ওলাব দিছে। মিলটো কেনেকুৱা ধৰণৰ আছে, ইয়াতে আমি কি জানো যে দুয়ো ধৰণৰ বলেই কি কৰে বৰ্গ দূৰত্ব ব্যস্তানুপাতিক সূত্ৰ কি কৰে মানি চলে, হয় না নাই। কি কৈছে যে ধৰি লোৱা যে ইয়াতে কি আছে আধান আছে দুটা আধান, ইয়াতেও সিহঁতৰ যিটো ফৰ্মুলা এইটো কি হয় 1/4 পাই এপচিলন Q1/Q2R², আৰু যিটো মহাকৰ্ষণৰ যিটো ফৰ্মুলা মহাকৰ্ষণৰটো কি হয় ইয়াতে
m1 m2 বাই r স্কোয়ার। সো দুয়োটাৰে তলত কি আছে r স্কোয়ার। সিহঁতে বৰ্গৰ ব্যস্তানুপাতিক সূত্ৰটো কি কৰে মানি চলে। এবাৰ নেক্সট কৈছে কোনটো ভৌতিক ৰাশিৰ SI একক কুলম মিটাৰ আৰু নিউটন পাৰ কুলম। তেনেহ'লে 1 নম্বৰৰ এনসাৰটো হৈছে কি কুলম মিটাৰ কাৰটো বৈদ্যুতিক দ্বিমেৰুৰ যিটো একক আছে সেইটো হৈছে কুলম মিটাৰ, আৰু যিটো বৈদ্যুতিক ক্ষেত্ৰ আছে সেইটো হৈছে কি নিউটন পাৰ কুলম। সেইটো হৈছে কি বৈদ্যুতিক ক্ষেত্ৰৰ একক।